মা, আপোনালোক চবেই ভাত নোখোৱাকৈ কিয় উঠি আহিলে মা? নিমখে কমিছিলে, মই চবতে আকৌ নিমখ দিলোঁ নহয় মা। দি পেলাই চব লৰাই কৰি আকৌ ধুনীয়াকৈ বনাই গৰম কৰি আনিছোঁ মা। আহক সকলোৱে ভাত খাই লখি। মানে মই পাহৰিয়ে থাকিলোঁ, কিয় আজি জানো পাহৰিলোঁ। নিমখ দিবলৈ গমেই নাপালোঁ মা, ক্ষমা কৰি দিয়ক মোক। ব'লক দেউতা, ব'লক ভাত খাই লওকগৈ। বৌ, তুমিতো নিমখ দিবলৈও পাহৰা নে হা? দালি চব্জিত যদি নিমখেই নাথাকে মানুহে ভাত খাব পাৰি নেকি হা? নাখাওঁ আমি, যোৱা আকৌ নতুনকৈ বনোৱাগৈ। সেইবোৰ খাব নোৱাৰি নহয়। কি যে হ'ব নহয়, কিনো কৰি থকা দিনৰ দিনটো ঠিক নাই মানে। মা দেউতাহঁতে সকলোৱে ভাত খাম বুলিয়েতো গৈছিলে ন। তোমাৰ যদি চব্জি দালিয়ে ভাল নহয়, নিমখে নহয়, কেনেকৈ খাব? সেইকাৰণেতো সকলো উঠি আহিলে আকৌ নোখোৱাকৈ। ভণ্টি, মই কৈছোৱে দেখোন, মই কেনেকৈ পাহৰিলোঁ নিজে গম নাপাওঁ। মই আকৌ সকলোতে নিমখ দি ধুনীয়াকৈ গৰম কৰি দিলোঁ নহয়। ব'লা ভাত খাই লোৱাগৈ। বোৱাৰী, কি একেটা কথাকে চেপেটা কৰি আছা হা? সেইবোৰ আমি নাখাওঁ বুলি কিমানকৈ ক'ব লাগে? সেইবোৰ আমি আৰু নাখাওঁ, নিজে খোৱাগৈ। আমালৈ নতুনকৈ বনোৱা। আৰু চাবা, এটাও যাতে পেলনি নাযায়, গোটেইখিনি তুমি নিজে খাব লাগিব বহি পিনে, নহবা সোধাই নেৰো কিন্তু। আমালৈ নতুনকৈ কিবা এটা বনোৱাগৈ, সেইবোৰ নাখাওঁ আমি, যোৱা। কিন্তু মা, সেইখিনি ইমানখিনি বস্তু মই কেনেকৈ অকলে খাম মা? আপুনি এবাৰ চাওকহিচোন, মই ভাল কৰি গৰম কৰি আনিলোঁ সকলোবোৰ মা। ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। খাই লওকহি মা, দেউতা। তুমি কিয় একেটা কথাতে লাগি আছা হা? মা দেউতাহঁতে চবেই নাখাওঁ বুলি কোৱা নাই জানো? কিবা এটা বেলেগকৈ বনোৱাগৈ আকৌ। যোৱা, বৰ কথা কৈ থাকা মানে তুমি। বৌ, ভালকৈ কিবা এটা বনোৱাগৈ আকৌ। এইখন হৈছে সত্যৱতী বৰুৱাৰ ঘৰ, আৰু তেওঁৰ দুজন ল'ৰা আৰু এগৰাকী ছোৱালী। ডাঙৰজন ল'ৰাই বিয়া পাতিলে আৰু ডাঙৰ বোৱাৰী আহিলে ঘৰলৈ। এইখন ঘৰত তেওঁ মানে শাহুৱেকে যি কয় ঘৰখনত তাকেই হয়। আৰু বোৱাৰীগৰাকীকো ইমানেই ডাউন দি ৰাখে ঘৰখনত, ইমানেই ডাউন দি ৰাখে মানে বোৱাৰীয়েকে বহুত ভয় কৰি চলে, যি কয় তাকে শুনে, একো কথাই মানে নেপেলায়। আৰু ভুলতে মানে যেতিয়া ভয় খাই থাকে, এনি টাইম কাম কৰোঁতে ভয়কৈ কাম কৰিব লগা হয়, তেতিয়াই ভুলবোৰ হয় নহয় জানো? আৰু ভুলবোৰ হোৱাৰ পাছত তাইক শাস্তিও দিয়া হয়। নাই মানে বহুত কষ্টত দিন পাৰ কৰিছে, আৰু এনি টাইম কাম বন কৰিয়ে থাকে। তথাপিও মানে কোনেও তাইৰ গুণ নলয়, আৰু নামেই নলয় মানে। কাম নকৰে, এনেই থাকে, এয়া বনাইছে, এয়া কৰিছে, এনেকেই গালি গালাজ পাৰি থাকে সকলোৱে। আৰু তাৰ পাছত এদিনাখন মানে খোৱা বোৱা বনোৱাত মানে প্ৰায় তাই তেনেকুৱা ভুল হৈয়ে যায়, কাৰণ সিহঁতে যেতিয়া ভয় খুৱাই থাকে, তাই ভুল হোৱাটো স্বাভাৱিক কথা। নিমখ নিদিলে বুলিয়ে গোটেইবোৰ খানা তাইক অকলেই খাবলৈ দিয়ে, এনেকুৱা মানে। আৰু আকৌ নতুনকৈ তাইক বনাবলৈ দিয়ে, মানে ঘৰখনৰ নিয়মবোৰ তেনেকুৱাই, বোৱাৰীয়েকক কোনো সন্মানেই নিদিয়ে। আৰু তাৰ পাছত, মৰমী, আজিতো তোৰ কি মন গ'ল আমাৰ ঘৰলৈ আহিবলৈ হা? ভালে আছ? আপোনালোকতো নোযোৱাই হ'ল, সেইকাৰণে মই বোলো খবৰ এটা লৈ যাওঁ। এইফালেদি মানে গৈছিলোঁ কাম এটাত, সেইকাৰণে বোলো বাইদেউ খবৰটোকে লৈ যাওঁ। একেখন গাঁৱৰে মানুহ, তথাপিও এবাৰ আৰু খবৰ খাতি নোপোৱা হ'লোঁ। কিমান দিন হ'ল আপুনি আমাৰ ঘৰলৈ নোযোৱা? আগতেচোন গৈয়ে থাকে। আৰু আপোনালোকৰ বোৱাৰীজনীক বাৰু পাওঁ মাজে মাজে বাহিৰত কাম কৰি থাকোঁতে, চোতাল ঘৰ সাৰি থাকোঁতে, আৰু কেতিয়াবা বজাৰত যোৱাও দেখোঁ, কিবা কিবি চব্জি বজাৰ কৰি থাকেগৈ। আৰু তাই বাৰু লগ পাই থাকোঁ। আৰু আপোনাৰ বোৱাৰীজনী কিন্তু মানিব লাগিব দেই, ইমান কাম কৰি থাকে, এনি টাইম কামতে লাগি থাকে হয়নে? এতিয়া মই ঘৰলৈ সোমাই আহিছোঁ, সেই গোটেই বাহিৰটো চাফা কৰি ফুৰিছে। আৰু এনি টাইম আপুনি কিন্তু বহুত লাকি দেই, ইমান ভাল যে বৈ এগৰাকী পাইছে, বহুত লাকি। একো চাগে কাম কৰিবই নিদিয়ে হয়নে? ইমান কাম কৰি থাকে, মই যেতিয়াই লগ পাওঁ তাই কামতেই ব্যস্ত থাকে। ভাল লাগে তাইক লগ পাই, কথা পাতিও ভাল লাগে, বৰ ভাল ছোৱালী কিন্তু। তই ঠিকেই কৈছ বাৰু। তোৰ বোৱাৰীজনী আকৌ, তোৰ বোৱাৰীজনী কি কাম বন নকৰে নেকি আকৌ? কৰে, তাইও কৰে, তথাপিও মানে কোনোবা সময়ত এলাহ কৰে আৰু। কোনোবা সময়ত যদি মই চাহ একাপ বনাব কওঁ, মায়ে আপুনিয়ে বনাওকচোন, মোৰ ভাগৰ লাগিছে, এনেকৈ কয়। মানে মই গৈ আকৌ সহায় কৰি দিব লাগে, ময়ে বহুত কাম কৰি দিব লাগে, তাই এলাহে কয় কোনোবা সময়ত। আপোনাৰ বোৱাৰীৰ নিচিনা নহয় আৰু, কৰে কৰাটো, তথাপিও সেই তেনেকুৱা আৰু, নিজেও কৰিবলগীয়া হয়। নাই, আমাৰ তেনেকুৱা নহয় দেই, মই পূৰা শাসনত ৰাখিছোঁ নহয়, আমাক তেনেকৈ ক'বলৈ নোৱাৰে। তই চাগে শাসনে নকৰ, আৰু বোৱাৰীবিলাকক অলপ শাসন কৰি ৰাখিব লাগে জান, অলপ দম চম দি ৰাখিব লাগে। তই অকণমান এৰি দিছ চাগে, ইমানকৈ এৰি নিদিবি, পিছত মূৰৰ ওপৰত উঠিব। মই দেখিছ, এটা কথাও মোক ক'বলৈ নোৱাৰে তাই। লগতে দি দিওঁ নহয় এসেকা পাই যায় একেবাৰে। একো কাম মই নকৰোঁ, তাইয়ে কৰে চব। কাম কৰিবলৈ মোক ক'বলৈ তাই সাহস আছেনে? তাইক চাহ পিঠা বনাব দিওঁ। ঐ শুনিছনে, ক'ত আছ তই? আলহী আহিছে দেখা নাই, চাহ বনা। মা
দেখিছ একদম লগত লগত কাম কৰে মই এতিয়া ডাঙৰ বোৱাৰীজনী বাৰু তথাপিও বনাই ল'লোঁ নিজৰ মতে বুজিলি এতিয়া সৰুটোৰ কাৰণে ছোৱালী চাই আছোঁ তহঁতৰ ক'ৰবাত তেনেকৈ চিনাকি আছে নেকি ছোৱালী অকণমান মানে বনাই ল'ম বাৰু তথাপিও অলপমান ডাউন লাগে আৰু বেছি একেবাৰে স্মাৰ্ট বোৱাৰীবিলাক নালাগে আছে থাকাত কিন্তু আপুনি বিচৰা মতে মানে আপোনাৰ লগত মিলিবই বাৰু তথাপিও কিন্তু কি আকৌ কচোন ভাল ছোৱালী নে বেয়া ছোৱালী মই যেনেকুৱা কৈছোঁ তেনেকুৱা হয় নে নহয় আকৌ যদি তেনেকুৱা হয় মই এমাহৰ ভিতৰতে বিয়া পাতি আনিম গম পাইছানে তাৰ কাৰণে ছোৱালী চোৱা বহুত দিন হ'ল ছোৱালীবিলাক মানে বিচাৰিয়ে নাপাওঁ নহয় তই যদি সঁচাকৈ তেনেকুৱা ছোৱালী এজনী চাই দিব পাৰ তোক মই ভাল কিবা এটা দিম দে মোক একো দিব নালাগে বাইদেউ মোক একো দিব নালাগে ছোৱালী এজনী মানে আছে কিন্তু তাইৰ মানে মাক নাই একো মাক সৰুতে ঢুকালে সতিনী মাকৰ লগত ডাঙৰ হোৱা ছোৱালী আৰু মই ঠিক কৰি তেনেকৈ দিব নোৱাৰিম নহয় মই দেখাই দিব পাৰিম আপোনালোকে নিজে গৈ চাই ল'ব পচন্দ হয় নে নহয় পচন্দ হ'লে আনিব নহ'লে নালাগে কাৰণ সিহঁতেও ঘৰৰ মানুহে মানে মোক কৈছিলে ল'ৰা চোৱাৰ কথা সেইকাৰণে পটককৈ মনত পৰিলে তাইক যদি মানে পচন্দ হয় আৰু বোৱাৰী কৰিব পাৰিব আপোনাৰ লগত একেবাৰে মিলি যাব বুজিছে মিলি যাব আপোনালোকে চাই চিতি ল'ব আৰু পিছত যাতে মোক দুখিব নোৱাৰে যদি তেনেকুৱা ছোৱালী বিয়া পাতিব বিচাৰে মই কথা পাতি দিব পাৰিম আৰু কি ভাল কথাহে সতিনী মাক যদি ভাল কথা তেন্তে হ'লে মই যেনেকুৱা বিচাৰি আছিলোঁ তেনেকুৱাই হ'ব তেন্তে হ'লে সতিনী মাকৰ লগত ডাঙৰ হোৱা ল'ৰা ছোৱালী এনেও কিমান কষ্টত ডাঙৰ হয় ভয় এটা থাকে সকলো কাম কৰাত মানে সুধি পুচি ল'ব লাগে ইমান মানে দাদাগিৰি নাথাকিব সিহঁতৰ ভালেই হ'ব দে তই কথা পাতিবিচোন আমি চাবলৈ যাম যদি ঠিকে থাকে মিলে এমাহৰ ভিতৰতে বিয়াখন পাতি দিম তাৰ কাৰণে বহুত ছোৱালী চাই ফুৰিছোঁ জানানে ছোৱালী ঠিকে নহয় তেনেকুৱা মই বিচৰা মতে নাপাওঁৱেই সতিনী মাক বুলি ক'লি যেতিয়া হৈ যাব একদম মোৰ ফালৰ পৰা এতিয়া ইয়াছ কৰি দিছোঁ তই কথা পাত বুজিছ কথা পাত কালিলৈ পৰহিলৈ মানে আমি যাম তই খালি কথা পাতি সিহঁতক জনাই থ আমি বাৰু চাই ল'ম দে হ'ব দিয়ক নহ'লে মই সিহঁতক বাৰু কথাটো কৈ দিম আপোনালোক যাব মই এড্ৰেছটো দি দিম বাৰু নিজে চাই চিতি ল'ব আকৌ পিছত মোক নুদুখিব আপোনাৰ লগত মিলিব বুলি কৈছোঁ যেতিয়া আপোনাৰ নিচিনাই হ'ব চাগে চাই ল'ব দেই হ'ব বাৰু হ'ব দে মই বুজি পাই গ'লোঁ আৰু সতিনী মাক বুলি ক'লি যেতিয়া মই বুজি পাই গ'লোঁ ছোৱালী আমাৰ পচন্দ তই চিন্তা নকৰিবি আমি চাবলৈ যাম চব আৰু তই কথা পাত সোনকালে দেই কথা পাত হ'ব দিয়ক মই আজি গৈ ফোন কৰিম সিহঁতলৈ তোৰ কাৰণেহে তাইক মই এৰি দিছোঁ বুজিছনে মণি তোৰ কাৰণেহে মই তাইক এৰি দিছোঁ তাই এইবিলাক অতপালি সহ্য নোহোৱা হৈছে আৰু ইমান বেয়াই ভালে কয় মানুহক ইমান বেয়াই ভালে কয় ক'ত গ'ল তাই ক'ত গ'ল মোৰ জাবৰ টোপোলাটো মোৰ বাহিৰত মই গোটাই থৈছিলোঁ সেইটো কুকুৰে আনি তহঁতৰ চোতালৰ এইখিনিত পেলালে আৰু সেইটো কথাতে তাই অত হুলস্থুলখন কৰিব লাগেনে মইতো তহঁতৰ চোতালত পেলোৱা নাই কুকুৰে আনি চাগে থৈছেহি মই সেইকেইটা পলিথিনত বান্ধি পেলাই পেলাই দিবৰ কাৰণে থৈছিলোঁ ন তই নিজেতো জান কুকুৰে জাবৰ টানি আনে নে নানে সেইটো কথাতে তাই ইমানখিনি হুলস্থুল কৰিব লাগে ইমান গাভৰু ছোৱালীজনী বিয়া দিব বয়স হ'ল তাই অতপালি এতিয়ালৈকে মৰা নাই তই শাসন কৰ নে নকৰ তোৰ কাৰণে তাইক একো নকওঁ মনে থাকোঁ কিন্তু এতিয়া অতপালি আৰু বেছি হৈ গৈছে চবকে খালি তাইক কথা শুনাই থাকে ইটোক জগৰ লগাব সিটোক জগৰ লগাব ইমান কথা শুনাব পাৰে তই বেয়া নাপাবিচোন খং নকৰিবি ৰচোন তাই আহক তাই ঘৰতে নাই জানো ক'ত গ'ল আজি ঘৰত থাকিব দিলোঁ আজি দিনটো তাই আজি দিনটো ঘৰত নাই তোক জগৰ লগাব বেলেগক জগৰ লগাব মোৰ মানে শান্তি নাইকিয়া হৈছে জাননে তই খং নকৰিবিচোন যা মই তাই আহিলে গালি দিম যা তাই আহিলে মই দিম আজি তই যা বেয়া নাপাবি দে তাই হৈ মই ক্ষমা বিচাৰিছোঁ যা তই হ'ব দে তোৰ কাৰণে বাদ দিছোঁ আৰু নহ'বা এনেকৈ যদি বেয়া ফালে বেলেগে মোক ক'লে হয় মই একে চুলিত ধৰি বগোৱাই ল'লোঁ হয় মোক চিনি পোৱা নাই এনেকুৱা অভদ্ৰ ছোৱালী হ'ব দে যাওঁ মই খুৰী আছেনে মৌচুমী আছেনে ঘৰত খুৰী কোন আহিলে আকৌ খুৰী আপোনাক লগ পালোঁ ভালে হ'ল মৌচুমী আছেনে ঘৰত তাই যে ইমান জেংপেং কিয় লগাই থাকে মানে কওকচোন আমি বিহুৰ কাৰণে চান্দা তুলি আছিলোঁ ৰাস্তাত আৰু তাই গৈ চবকে খেদাই দিলে ঘৰৰ পৰা কিহৰ বোলে ইমান চান্দা লৈ থাকো কিবা কিবি কৈ এইবিলাক ভাল নাপাওঁ কিন্তু খুৰী সদায় তাই চব কামতে হস্তক্ষেপ কৰিবগৈ একো ভাল কাম এটা কৰিব নোৱাৰোঁ কি মানে তাই ক'ত গ'ল কওকচোন মই ঘৰত গৈছিলোঁ মই সেইখিনি সময়ত নাছিলোঁ আৰু সিহঁতক গোটেই যাক পোৱালিসোপাক মই থৈ গৈছিলোঁ সিহঁতক পঠাই দিলে নহয় মাতকচোন ক'ত গ'ল তাই কি তাই মানে তোমালোককো জগৰ লগাইছেগৈ
কি যে হ'ব ছোৱালীজনী মানে সদায় সদায় কোনোবাই নহয় কোনোবাই এনেকৈ ক'বলৈ আহে মোৰ মানে শান্তি নাইকিয়া হ'ল দিয়া ভাইটি বেয়া নাপাবাও তাই ঘৰতে নাই মই বাৰু আহিলে কম দিয়া নহয় খুৰী আগতেও তাই এনেকুৱাই কৰে মোৰ কিন্তু বহুত খং উঠি আছে তাইক মই পালে একে দিম ভালকৈ গোটেই পোৱালিখিনি মই গোটাই কৰি আনি চান্দা তুলিবলৈ কাৰণে ৰাস্তাত থাকিবৰ কাৰণে মই গোটাই আনিলোঁ চবকে মাতি কৰি আনিলোঁ চব একগোট হ'ল আৰু পইচা তুলিবলৈ ৰাস্তা গাড়ী চাড়ী চব ধৰি আছে পোৱালিসোপাক পঠাই কিয় তাই গুচি আহিব লাগে কওকচোন বাৰু গোটেই পোৱালিসোপাকে পঠাই দিলে মই এতিয়া অকলে অকলে বাৰু চান্দা তুলিম নে কওকচোন কোনো মানে ছোৱালী মানুহ হয় অকণমান লিমিটত থাকিব লাগে ন তাই এনেকুৱা কৰিব নালাগে নহয় আমাৰ ল'ৰাবিলাকৰ মাজত তাই কিয় সোমাবগৈ লাগে কওকচোন ভালকৈ দিব কিন্তু নহ'বা মই লগ পালে তাইক কি কৰোঁ ঠিক নাই হ'ব দিয়া বোপাও খং নকৰিবা দিয়া তাই মানে তেনেকুৱাই কি যে হ'ব মই তাইক বুজাম দিয়া তোমালোকে যি কৰা গৈ যোৱা বেয়া নাপাবা দেই মই ক্ষমা বিচাৰিছোঁ তাই হৈ হ'ব দিয়ক বাৰু যাওঁগৈ আপোনাক কৈতো লাভ নাই আপুনি তাই আহিলে ক'ব খালি এনেকুৱা যাতে আৰু নেক্সট টাইম নকৰে হ'ব দিয়া যোৱা কম বাৰু দিয়া মই তোক কৈছিলো নাই হা আজি যে তোক ঘৰত থাকিব দিছিলো নাই তোক চাবলৈ মানুহ আহিব আলহী আহিব ঘৰত তোক কৈছিলো নাই তই যে চবকে জগৰ লগাই ঘূৰি ফুৰিছ কি হ'ব মানে এনেকৈ তোৰ লগত মোৰ শান্তি নাইকিয়া হ'ল মানে মা আহিলোৱেচোন এতিয়া আৰু মইনো কাক কি জগৰ লগালো যিটো ভুল দেখো সেইটো মই কৈ পাওঁ সেইটোচোন তুমি জানাই ভুল দেখিছো কাৰণেহে কৈছো কি ভুল দেখিছ হা কি ভুল দেখিছ ডাঙৰ সৰু নামানো খালি চবকে যি টি কথা শুনাই থাকিবি সেইটো কথা হ'ল নেকি ভুল দেখিছো কাৰণেহে কৈছো বিক্ৰমে যে তোমাক আহি কৈছেহি সি কি ভুল কৰিছে জানা সি সৰু সৰু ল'ৰা ছোৱালীখিনিক ৰাস্তাত থিয় কৰাই থৈ দিছে বিহু বুলি চান্দা তুলিবৰ কাৰণে কিন্তু সিহঁতে স্কুল যোৱা নাই স্কুল ক্ষতি কৰাই সিহঁতক চান্দা তোলা কি কথাটো হ'ল মা ভাটিবেলাওতো তুলিব পাৰে ভাটিবেলাওতো সকলো লগ হৈ পেলাই কৰিব পাৰে আৰু ডাঙৰ ল'ৰাখিনি কি কৰি ফুৰিছে সিহঁতেহে কৰিব লাগে সেই সৰু সৰু কণমানিখিনিক স্কুল ক্ষতি কৰাই পেলাই এনেকৈ ৰাস্তাত বন্দী কৰাই থৈ দিয়ে নেকি কিবা বিহুৰ নামত সেইটো মই ভাল পোৱা নাই সেইকাৰণে সিহঁতক স্কুল যাবলৈ কাৰণে গালি দি পঠাই দিলোঁ সেইটোনো কি ভুল কাম কৰিলোঁ সি আহকচোন মোৰ ওচৰত ক'বলৈ মই দিম নহয় এসেকা আৰু ৰুমি খুৰী কি জগৰ লগালি ৰুমি খুৰীও আহিছিল মানে খুৰীয়ে আকৌ গোটেই জাবৰ সোপা গোটেই ৰাস্তাই পেলাই থৈ দিছে আমাৰ চোতালত আহি পৰিছেহি গোটেই পলিথিন সোপা বান্ধিও থোৱা নাইকিয়া অ'ত দলিয়াইছে ত'ত দলিয়াইছে কুকুৰৰ বদনাম দিছে কুকুৰে তেনেকৈ কৰিব নেকি মা কুকুৰে তেনেকৈ নকৰে নহয় একে ঠাইতে লৈ থৈ দিবগৈ অ'ত দলিয়াইছে ত'ত দলিয়াইছে বস্তু সোপা তুমিচোন জানাই আমাৰ ঘৰলৈ বস্তু জাবৰ দলিয়াই থৈ তাই মই এইবিলাক সহ্য কৰিব নোৱাৰোঁ দেখিলে মই কৈ পামেই সেইবিলাক খং কৰি লাভ নাই উত্তৰ দি দিবা তুমি আহিলে মই যদি পাওঁ মইতো কৈছোৱে ঠিকছে দিছোঁ আজি ইমান আৰু ভুল ধৰি থাকিব ইমান মানে ভুলবিলাক চাই থাকিব নোৱাৰি নহয় সিহঁতে গোটেই পৰিৱেশটো লেতেৰা কৰি পেলাইছে সিহঁতৰ বাউণ্ডেৰীটো চাবাচোন একে মানুহ যাব নোৱাৰে ইমান গোন্ধ চাফ চিকুণকৈ থ'লে কি ক্ষতিটো হয় ইমান লেতেৰা মানুহ থাকিব লাগে নেকি পৃথিৱীত প্লিজ হ'ব দে তোক দেশৰ প্ৰধানমন্ত্ৰী পাতি থোৱা নাই তই একে এইবোৰ চব চকু দিবলৈ কাৰণে নিজৰ কথা চিন্তা কৰ আলহী আহিব এতিয়া ভালকৈ ওলাই কৰি ৰেডি হৈ থাক নহবা এইপাত দেখিছ একে চৰে একেবাৰে দুখন গাল এখন কৰি দিম মানুহক কেনেকৈ কথা ক'ব লাগে সেইটো নাজানো অকণমান ছোৱালী মানুহ হিচাপে থাকিবি এনেকৈ যাই তাইৰ লগত লাগি নমৰিবি বুজিলি যা এতিয়া মজা মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱাই হ'ল কিমান শাসন কৰিছে ছোৱালীজনীক আৰু ছোৱালীজনী ভয়টো চোৱা মই পুৰা ভালকৈ দমাই ৰখাব পাৰিম এইজনীয়ে মোৰ বোৱাৰী হ'ব সৰু বোৱাৰী এজনীয়ে হ'ব মাকৰ পৰা এটা গালি খাই থাকে আৰু ভয়টো এনেও থাকিবই মোক বুলিলে আৰু ভয় কৰিব ভালেই হ'ব একে ফিক্স কৰি থৈয়ে যাওঁ বিয়াখন এইটো মণি শইকীয়াৰ ঘৰ হয়নে বাৰু আহিলে আপোনালোক আহি পালেহি আহক সোমাই আহক হয় আহক বহকহি তই যা আকৌ কি ভেবা লাগি চাই আছ যা ভিতৰলৈ আহক সোমাই আহক বহকহি আহোঁতে একো অসুবিধা হোৱা নাইতো চিনি পালে ন ভালে হয় দিয়ক চিনি পালোঁ দিয়ক ছোৱালী এগৰাকীয়ে চাগে নহয় জানো আপোনাৰ হয় সেইজনীয়ে মোৰ ছোৱালীজনী হয় দিয়ক দেখিলোঁ নহয় আপুনি হ'লে বহুত মৰম কৰে দেই মাহীমাক হৈ যে আপুনি বৰ মৰম কৰি ৰাখিছে তাইক আকৌ মৰম কৰোঁ সেয়া মাজে অলপ গালি গালাজ দিবও লাগে আৰু আপোনালোকে আহি ৰৈছে বুলি শুনাই নাই নহয় মানে গমেই পোৱা নাই নহয় বেয়া চেয়া নাপাব আকৌ সেই কিবা এটা ভুল দেখিলে আকৌ গালি চালি পাৰোঁ আৰু আহক বহকহি আহক আৰু এনেকৈ ল'ৰা ঘৰৰ মানুহে ছোৱালী চাবলৈ আহিলে ছোৱালী ঘৰৰ মানুহে ল'ৰা চাবলৈ গ'ল তেনেকৈ দুইখন ঘৰৰ আলোচনা মৰ্মে দুয়োটাৰে বিয়াখন ঠিক হ'ল আৰু ভালে বিয়াখনো পাৰ হৈ গ'ল আৰু তাৰ পাছত বাইদেউ সকলোবোৰতো হৈ গ'ল কেনেকুৱা বা হৈছে নাজানো আৰু আজি প্ৰথম মোৰ পাকঘৰ ভালকৈ বোলে কিবা বনাই খুৱাব লাগে কেনেকুৱা বা হৈছে আপুনি কিন্তু মোক বহুতখিনি সহায় কৰিছে তাৰ বাবে ধন্যবাদ আৰু এতিয়াতো গোটেইবোৰ বনাই কৰি হৈয়ে গ'ল মাহঁতেতো এতিয়া চাগে নাখায় ন ইমান সোনকালেতো নাখায় চাগে কাম এটা কৰোঁ নেকি নহ'লে মৌচুমী তুমি ধুনীয়া বনাইছা ভালেই পাব মাহঁতে চাগে দিয়া
চিন্তা কৰিব নালাগে। মাহঁতে অলপ পিছত খাব চাগে। সকলোবোৰ ডাইনিঙলৈ লৈ যাওঁ, মাহঁতক মাতি থৈ আহিম আৰু যেতিয়া খাই বাঢ়ি দিম। কি কাম কৰা কথা কৈছা পিছে? মানে বাইদেউ এতিয়াতো মাহঁতে যি যি বনাব দিছিলে গোটেইবোৰ বনালে, চব মাহঁতৰ পচন্দ, দেউতাহঁতৰ পচন্দ। এতিয়া মোৰ পচন্দ কিবা এটা বনাওঁ নেকি? আপুনি বাৰু গাজৰৰ হালোৱা খাই ভাল পায়নে? ফ্ৰিজত মানে গাজৰ বহুত দেখিছোঁ, তাকে গাজৰৰ হালোৱা অকণ বনাওঁ নেকি? আপুনি খাই ভাল পায়নে নাপায়? অ' ভগৱান, কি কথা কৈছা তুমি? নালাগে, ইমানবোৰ বনোৱা হৈছে আৰু মায়ে যি যি বনাব দিয়ে এইখন ঘৰত সেইটোৱে বনে, গম পাইছানে? এইখন ঘৰৰ মানে কিছুমান নিয়ম আছে, লাহে লাহে চাগে বুজি পাবা। এতিয়া গাজৰৰ হালোৱা খাই মই ভাল পাওঁ বাৰু, তথাপি বনাব নালাগে। কালিলৈ লাগিলে সুধি পেলাই বনাবা। এতিয়া গাজৰবোৰ মানে যিখিনি আছে চব হিচাপ কৰি থৈছে মায়ে, তাৰ পৰা যদি এটাও নাইকিয়া হয় গালি পাৰিব। আৰু এইখন ঘৰত যদি কিবা ভুল কৰা যায় শাস্তিও পোৱা যায়, গম পাইছা? বোৱাৰীবোৰৰ বহুত মানে এইখন ঘৰত নিয়ম আছে, সেইকাৰণে তুমি যি টি কথা কাম নকৰিবা নুসুধাকৈ। মাক সুধি ল'বা। এতিয়া বনাব নালাগে দিয়া, গালি পাৰিব। বহুতখিনি বনোৱা হৈছে নহয়। কি এনেকুৱা কথা নে? কিবা এটা বনাবলৈ হ'লে, কিবা এটা খাব মন গ'লেও কি সুধি পেলাইহে খাব লাগিব নেকি এইখন ঘৰত? ইমাননো নিয়ম কানুন নে এইখন ঘৰত? এইখন জেল নে কি কিবা? নে ঘৰ নে জেল হয়? মই ইমান বান্ধোনত থাকিব নোৱাৰোঁ দেই। মই কিন্তু কৈ দিম খাটাং খিটিমকৈ, মোৰ খাবলৈ মন গ'লে কিবা এটা বনাই খাওঁ, সেইটোনো কি ডাঙৰ কথাটো আকৌ? গাজৰোনো হিচাপ কৰি থয়নে? কি কৰিবা আৰু, ইয়াত নিয়ম কিছুমান এনেকুৱাই। তুমি লাহে লাহে নিজেই বুজি পাবা। এতিয়া আৰু মই একো নকওঁ। তথাপিও এটা মোৰ আনন্দ লাগে, কি জানা? মই মাৰ ঘৰত যিদিনাখন যাওঁ সেইকেইদিন কমচে কম অকণমান আনন্দত সুখত থাকিব পাৰোঁ, অকণমান ফ্ৰী মনে থাকিব পাৰোঁ, যি মন যায় তাকে খাব পাৰোঁ, যি মন যায় তাকে কৰিব পাৰোঁ। কিন্তু তোমাৰতো চাগে সেইটোও সুখ নাই, হয়নে? মাৰ ঘৰতো চাগে বহুত কষ্টত ডাঙৰ হৈছা, কাৰণ তোমাৰ মাহীমাই চাগে বহুত কষ্ট দিছে, হয়নে? আৰু ইয়াতো আহি তুমি কষ্টই পাইছা। হ'ব দিয়া, মই আছোঁ তোমাৰ লগত। কিবা যদি ক'বলৈ মন থাকে, কিবা মোক মানে কথা পাতিব মন থাকে, মোৰ লগত পাতিব পাৰা। তুমি মোক নিজৰ বা হিচাপে ভাবিব পাৰা। এইখন ঘৰত মোৰো কোনো লগ নাই। এতিয়াৰ পৰা আৰু দুইজনীয়ে আমি একেলগে কথা বতৰা পাতিব পাৰিম, থাকিব পাৰিম। মোৰ যে কিমান ভাল লাগিছে তুমি অহাৰ কাৰণে, তোমাক বুজাব নোৱাৰোঁ। বাইদেউ, মোৰো আপোনাক লগ পাই বহুত ভাল লাগিছে। হ'ব দিয়ক, আপুনিও মোক যি মন যায় তাকে ক'ব পাৰি। কিবা যদি ভুল কৰোঁ গালিও দিব, কোনো কথা নাই। হ'ব দিয়ক বাৰু, নবনাওঁ এতিয়া হালোৱা। ব'লক সোধোংগৈ, ভাত খাই যদি ডাইনিঙলৈকে লৈ যাওঁ, ভাত বাঢ়ি দিওঁগৈ ন? ঠিক আছে ব'লা। মৌচুমী, তোমাৰ এতিয়াও খং উঠি আছে? খং নকৰিবা, খং নকৰিবা। তুমি এতিয়াও ৰুমত সোমাই থকা দেখি মই তোমাৰ ওচৰ পালোহি। সিমান খং নকৰিবা। এইখন ঘৰত বোৱাৰী মানুহৰ খং কৰাৰ অধিকাৰ নাই, গম পাইছা? খং নকৰিবা। এওঁলোক এনেকুৱাই, যি টি কথা কৈ দিয়ে। এইবোৰ সহিবলৈ ধৈৰ্য ধৰিবা, অলপমান সহিবা, বুজিছা? মুখে মুখে একো উত্তৰ নিদিবা। কিন্তু বাইদেউ, মই আপোনাৰ কাৰণেহে মনে মনে থাকিলোঁ। ইমানবোৰ কথা কোৱাৰ পাছত মই এনেকৈ চাই থাকিব নোৱাৰোঁ। মই যি ভুল দেখোঁ কৈ পাওঁ। আপুনি মোক হাতত ধৰি মনে মনে থাকিব দিয়াৰ কাৰণেহে মই মনে মনে থাকিলোঁ। নহ'বা এওঁলোকক আজি মোৰ আচল ৰূপ দেখাই দিলোঁ হয়। মই এনেকৈ ভুল দেখি থাকিলে সহ্য কৰিব নোৱাৰোঁ। ডাইনিং টেবুলত সকলোবোৰ সজাই দিয়াৰ পাছতো, ইমান ধুনীয়াকৈ সকলোবোৰ বনোৱাৰ পাছতো আৰু আপুনি যি বিচাৰি আছে তাকে এটা পিছত এটা আনি আনি দিয়ে আছে। তথাপিও আপোনাক ইমান বেয়াকৈ কৈছে, ইমান কথা শুনাইছে, মোৰ সহ্য হোৱা নাই। কিন্তু মই কেতিয়াবা আকৌ এওঁলোকক একেবাৰে শিক্ষা দি দিম। তেওঁলোকে মোক চিনি পোৱা নাই। আপুনি মনে মনে থাকিব পাৰে, কিন্তু মই মনে মনে নাথাকোঁ এইবোৰ দেখি পেলাই, বুজিছে? আপুনি কোৱাৰ কাৰণেহে এনেকৈ থাকিলোঁ। তেওঁলোক এনেকুৱাই মৌচুমী, তেওঁলোক এনেকুৱাই। তুমি তেওঁলোকৰ লগত লাগি লাভ নাই, তেওঁলোকক বুজায়ো লাভ নাই। আগৰ পৰাই মই এইবোৰ সহি আহি আছোঁ। সেইকাৰণে মোৰ কোনো গাত লগা নাই। তুমি ভুল নুবুজিবা, তুমি মোক ভুল নুবুজিবা। মই তোমাৰ ভালৰ কাৰণেহে কৈছোঁ। তেওঁলোকক তুমি বুজায়ো কেতিয়াও একো পাৰ নোপোৱা, বুজি নাপায়। কিন্তু এইবোৰ ভাল কথা নহয় বাইদেউ, এইবোৰ ভাল কথা নহয়। মানুহক এনেকৈ ডমিনেট কৰি থাকিব নালাগে নহয়। আমিতো কাম কৰিয়ে আছোঁ ন, আপুনিতো দিনৰ দিনটো কাম কৰিয়ে থাকে। তথাপিও কোনেও আপোনাক ভাল মুখে মাত এষাৰ নিদিয়ে, সেইটো কথা হ'ল নেকি? বোৱাৰী মানে কি চাকৰ নেকি? বোৱাৰীওতো মানুহ ন, আমিওতো মানুহ। আমাক তেনেকৈ ব্যৱহাৰ কৰিব আৰু আমি সহ্য কৰি গৈ থাকিম, সেইটো কেনেকুৱা কথা আকৌ? আপোনাক তেনেকুৱা কৰিব পাৰে, মই কিন্তু সদায় নেৰোঁ। আপুনি কোৱাৰ কাৰণেহে থাকিলোঁ। চাই আছোঁ ময়ো। অহা দিনাৰ পৰাই তেওঁলোকে ইমান কথা কয়, এখন কামটো নকৰে।
আৰু ভণ্টিয়ে দিনৰ দিনটো মোবাইল টিপি বহি থাকিব, টিভি চাব, কিন্তু কাম এটা হাতত নলয়। চাহ একাপো আমাকহে অৰ্ডাৰ দিব, পানীৰ গিলাচো আমাকহে অৰ্ডাৰ দিব, নিজে লৈ নাখায়। আৰু মাহঁততো কথা ক'বই নালাগে। এইবোৰ কেনেকুৱা কথা আকৌ? নিজৰ হাত ভৰি আছে, নিজে লৈওতো খাব পাৰে। বাকীবোৰ কাম আমিতো কৰোৱেই, মই সেইটো মানা কৰা নাই নহয় বাকী নকৰোঁ বুলি, কিন্তু নিজৰ কামটোতো নিজে কমচে কম কৰি ল'ব পাৰে ন। ভণ্টিটো এখন ঘৰলৈ বিয়া হৈ যাব, তেতিয়া কি কৰিব? তাই যে মাহঁতক এনেকৈ উচুতাই থাকে, মাহঁতক বুজাবহে লাগে। তাই কি এখন ঘৰত একো কাম কৰিব নোৱাৰে বুলি ক'ৰবাত লিখা আছে নেকি? নিমখ অকণ দৰকাৰ হ'লেও তুমি আনি দিব লাগিব, পানী গিলাচ দৰকাৰ হ'লেও তুমি আনি দিব লাগিব। তাইয়োতো কিবা এটা কৰিব পাৰে। আৰু কিবা এটা ক'লেও আকৌ মাহঁতে আমাকহে গালি পাৰে, সেইটো কেনেকুৱা কথা আকৌ? আপুনি আগৰ পৰাই সহিয়ে ভুল কৰিলে। আগতেই যদি মাত মাতিলে হয় এনেকুৱা কৰিব নোৱাৰে। আপুনি যি কয় তাকে শুনি এনেকুৱা কৰিলে। ইমান বেয়াকৈ কয়, বাপৰে, ইমান মুখ চোকানে ঘৰখনৰ মানুহবোৰৰ। মানুহক মানুহ বুলি নাভাবে। হ'ব দিয়া মৌচুমী, হ'ব দিয়া, মনে মনে থাকা আৰু। কোনোবাই শুনিব লাগিলে আকৌ ডাঙৰ কথা হ'ব। মনে মনে থাকা আৰু। খং নকৰিবাচোন, খং নকৰিবা। সেইবোৰ সৰু কথা, এইবোৰ সৰু কথা, খং নকৰিবা। মা, মা, কি হ'লনো? কিয় চিঞৰিছ? তুমি ইয়াত আহি টিভি চাই আছা, আৰু সেইকেইজনীয়ে কি হাঁহি শিকিন্দালি কৰি কথা পতাত ব্যস্ত, দেখা নাই? সেইকেইজনীক কাম দিব নোৱাৰা? এনেই বহি যে লেকচাৰ মাৰি থাকে, দেখা নাই তুমি? ইমান যে চিঞৰ বাখৰ, বাপৰে, ইমান হাঁহি কথা পাতিছে। মোৰ দেখিবলৈ মন নোযোৱা হৈছে মানে। দুইজনীকে তুমি একেবাৰে মূৰৰ ওপৰত উঠাই লৈছা যেন পাইছোঁ। আৰু একো এটা নোকোৱা হৈছে যে কিহৰ কাৰণে মানে? কি? মইচোন অলপ আগত চাই আহিছিলোঁ, দুইজনীয়ে ঘৰ ঝাৰু দি আছিলে দেখোন। এলান্ধু ৰুৱাই আছিলে, কাম কৰি থকাই দেখিছিলোঁ দেখোন। তই আকৌ বহি থকাহে দেখিলি নেকি? মই চাওঁগৈ কাম কৰি থাকিলে কি হ'ব? এটা কাম যদি কৰে 2-3 ঘণ্টা কথাই পাতে। এনেকৈ হ'লে কাম হ'ব নেকি ঘৰখনৰ? ইমান আজাদী সিহঁতৰ। কিবা এটা কৰা বুজিছা মা, ইহঁতক আৰু কাম দিয়া, তেতিয়াহে মছলাটো ওলাব ইহঁতৰ। নহবা এনেকৈ গৈ এদিন তোমাৰ মূৰৰ ওপৰত উঠি ল'ব, পিছত তোমাকে কামত লগাই সিহঁতে বহি থাকিব মহাৰাণীৰ দৰে, বুজিলা? হয় দে মাজনী, তই ঠিকেই কৈছ। ইহঁত দুজনীক মছলা দিব লাগিব, ইহঁত দুজনীক আৰু বেলেগ কিবা কাম দিব লাগিব। কি কাম দিওঁনো তাকে ভাবি আছোঁ ৰ। ঘৰতো সকলোবোৰ কাম কৰেই দুইজনীয়ে। কি কৰা যায়নো? মা, সিহঁতক বজাৰলৈ পঠিওৱা। গোটেই ঘৰৰ বজাৰ সিহঁতকে কৰিব দিবা। আৰু কাপোৰ কানি অলপ উলিয়াই কৰি দিবা ধুবলৈ কাৰণে। মেচিনত ধুবলৈ নিদিবা, হাতেৰে ধুবলৈ দিবা, তেতিয়াহে বোলো চাফা হ'ব। এনেকৈ ক'বা আকৌ। আৰু যদি 200 টকা দিয়া, 300 টকাৰ বজাৰ কৰি আনিব দিবা, তেতিয়া পাব মছলা। হয় দে, তই ঠিকেই কৈছ। বাপেকে বজাৰলৈকে পঠাওঁগৈ সিহঁতক। চব্জি তব্জিও শেষ হৈছে নহয়, চব্জি তব্জি অলপ আনিবলৈ দিওঁগৈ মা, যোৱা আকৌ, যোৱা। তুমি টিভিত লাগি আছা, এসেকা দিয়াগৈ সিহঁত দুজনী। কি হাঁহি কথা পাতি আছে চোৱাগৈচোন তুমি এবাৰ। হয় দিয়ক বাইদেউ, আপুনি ঠিকেই কৈছে। ময়ো গৈছোঁ নহয়, চাইছোঁ এইখন। মা, তহঁতৰ মানে ঘৰৰ কামবোৰ এৰি থৈ এই হাঁহি শিকিন্দালি লাগি আছ ৰুমত সোমাই কথা পতাত ব্যস্ত। ঘৰৰ কামবোৰ কোনে কৰিব ফ্ৰী পাইছতো, কাম বন তেনেকৈ নাইতো, পুৰা কথা পতাত ব্যস্ত। বান্ধৱীহে আনি দিলোঁ আৰু তহঁতক ন। যা, এই 200 টকা ল, গোটেই ঘৰৰ শাক চব্জি গোটেইবোৰ বজাৰ কৰি লৈ আহিবি। গাজৰ আনিবি, বন্ধাকবি আনিবি, আলু, পিঁয়াজ, মিঠাতেল, মই লিষ্টখন বনাই দিছোঁ। এই গোটেইখিনি বস্তু লৈ আহিবি। মা, আপুনি ইমানবোৰ বস্তুৰ নাম ল'লে, 200 টকাত ইমানবোৰ বস্তু পায় জানো? তই মোৰ মুখে উত্তৰ দিবলৈ আহিছ কিয় নাপাবি? মিলাই কৰি আনিবি। মৌচুমী, হ'ব দিয়া। মা, হ'ব দিয়ক, মই মিলাই কৰি লৈ আহিম বাৰু। আপুনি চিন্তা নকৰিব, চব বস্তু লৈ আহিম দিয়ক। আৰু মা, 200 টকাই যদি আমি বজাৰেই কৰোঁ, বজাৰলৈ যাম কেনেকৈ? অহা যোৱা ভাড়াটো কোনে দিব আমাক? খোজকাঢ়ি যা। তহঁতক আকৌ গাড়ী ভাড়াও দিব লাগে নেকি খোজকাঢ়ি যা। তহঁতৰতো কথা পতাৰ বৰ চখ, কথা পাতি খোজকাঢ়ি যা আকৌ। পইচা দিব লাগে গাড়ী ভাড়া। খোজকাঢ়ি আহিবি যা। মা, আমি মানুহে ইমান দূৰ খোজকাঢ়ি যাব পাৰি নেকি? এইচোন মুখখন বৰ চোকা। মৌচুমী, হ'ব দিয়া, বেছি দূৰ নহয়, পাৰিম আমি, ব'লা। বাইদেউ, আপুনি একেটা কথাতে কি কাৰণে লাগি আছে কওকচোন? মই দিব নোৱাৰোঁ? ইমান কম দামত চব্জি দিব পাৰি নেকি? নোৱাৰোঁ দেই, আপোনালোকে বেলেগ দোকানত যাওক লাগিলে। দাদা, আপুনি অকণমান কমাই ল'ব নোৱাৰেনে? মানে মোৰ তাত আৰু 50 টকা এটা আছে। গোটেইখিনি বজাৰ কৰি মেলি লৈ 50 টকা এটাহে ৰৈছে। তাৰে এতিয়া কবি, বিলাহী আৰু পিঁয়াজ নিব লাগিব। আপুনি যেন তেনে মিলাই দিয়কচোন, অলপতো কমাই লওক। আপোনাক যাবলৈ কৈছিলে নাই মোৰ দোকানৰ পৰা? ক'ৰ যে ভিক্ষাৰী কিছুমান আহি পায়হি নহয়। মই নোৱাৰোঁ। 50 টকাত মানে ইমানবোৰ বস্তু দিব পাৰে নেকি ইয়াত বহুত দাম চব্জি। বেলেগৰ পৰা লগ গৈ, ফুটপাথৰ কিবা গেলা বস্তু আছে যদি সেইবোৰ লগ গৈ, সেইবোৰহে ইমান কম দামত পাব। আমি দিব নোৱাৰোঁ। ক'ৰ পৰা যে আহে এইবোৰ। দাদা পাৰিব দিয়ক, কিবা কৰি অলপমান কমাই লওক। আপুনি ইমান দাম কৈছে। আৰে নোৱাৰোঁ বুলি কোৱা নাই জানো মই? বৌ, ৰ'বাচোন, তুমি মনে মনে থাকা।
হেৰি দাদা, আপুনি কাক কথা কৈছে জানেনে? হা, মাইকী মানুহক এনেকৈ কথা কয়? সন্মান কৰিব নাজানে? খ্ৰীষ্টাচাৰ নিশিকিলে? হা, দুখীয়া যে দুখীয়াই চব্জি বেপাৰ কৰিয়ে জীৱনটো কটাব লাগিব আৰু আমাক দুখীয়া বুলি ক'বলৈ আহে? হা, পুলিচক মই এতিয়াই ফোন কৰিম, আমাক অপমান কৰাৰ কাৰণে এতিয়াই ফোন কৰিম, বুজিলে? হেৰি বাইদেউ, আপুনি কাক পুলিচৰ ভয় খুৱাবলৈ আহিছে? হা, মই দুখীয়া হ'ব পাৰোঁ, চব্জি দোকান দিব পাৰোঁ, মোক পুলিচৰ ভয় খুৱাই লাভ নাই। মই কাৰোলৈ ভয় নকৰোঁ, বুজিলে? ইমান কম দামত মানুহে বস্তু দিব পাৰে নেকি? হা, আপোনালোকৰ যদি টকাই নাই বজাৰলৈ বস্তু কিনিবলৈ আহিব লাগে কিহৰ কাৰণে? মোক দুখীয়া বুলি হাঁহিব আহিছে। নিজেনো কি ভিকহু? হা, মোতকৈওচোন আপোনালোকে দুখীয়া। চব্জি এটা নিজৰ দামত, মানে যি কওঁ সেইটো দামত লৈ যাব নোৱাৰে, ইমান দাম দৰ মাৰি থাকে। ভিক্ষাৰী মানুহো এনেকৈ দাম দৰ নামাৰে। বজাৰ কৰিবলৈ আহে, যাওক ইয়াৰ পৰা। হয় নেকি? কাক ভিক্ষাৰী ক'বলৈ আহিছে? হা, আপোনাৰ যে এই দগাপালাৰযোৰ তলত যে এই যে সেইটো পাথৰ যে ওলমাই থৈছে আঠা দি পেলাই, সেইটো মই কি দেখা নাই বুলি ভাবিছে নেকি? হা, এতিয়াই পুলিচক মাতিম মই। আপোনালোকে কেনেকৈ ডুপ্লিকেট কৰি থাকে, কেনেকৈ মানুহক ঠগি থাকে, মই এতিয়াই জনাম। চিনি পোৱা নাই? আমাক কি বুলি ভাবিছে? মাইকী মানুহক সন্মান কেনেকৈ কৰিব লাগে সেইটো নাজানে? ইমান দাম দি দি বস্তু বেচিবলৈ আহে আৰু এইফালে দগাপালাত সেইবোৰ বুদ্ধি কৰি থ'ব আৰু মানুহক উল্টাই কথা ক'বলৈ আহিছে? বাইদেউ ঠাণ্ডা হ'ব পাৰে, মই ঠাণ্ডা নহয়। কথা অলপ চম্ভালি কথা ক'ব। এতিয়াই মই পুলিচক ফোন কৰি আছোঁ। থানাত গৈ পেলাই 2 কোবমান খালেহে ভাল হ'ব। মৌচুমী, মনে মনে থাকা। হ'ব দিয়া, কাজিয়া নকৰিবা। ব'লা আমি বেলেগতে চাম, ব'লা। কাজিয়া নকৰিবা, ব'লা। বাপৰে, এগৰাকী ইমান ঠাণ্ডা মুণ্ডা আৰু এগৰাকী একেবাৰেচোন তাৰ একেবাৰে বিপৰীত। হ'ব দিয়ক বাইদেউ, পুলিচক ফোন নকৰিব। মোৰ ভুল হৈ গ'ল। আপোনালোকে যিমান দাম দি ল'ব বিচাৰিছে লওক, পুলিচক ফোন নকৰিব। মানে মোৰ ভুল হৈ গ'ল দিয়ক। আপুনি কিমান দামত ল'ব বিচাৰিছে লওক, মই একো নকওঁ। কি লাগিব কওক, মই এতিয়াই বান্ধি দিম বাইদেউ, মই এতিয়াই বান্ধি দিম, আহক। আৰু এনেকৈ দুয়োগৰাকীয়ে বজাৰ কৰি বজাৰৰ পৰা ওলাই খোজকাঢ়ি ঘৰলৈ বুলি গৈ আছে কথা পাতি পাতি। ডাঙৰ বোৱাৰীয়ে যিমানখিনি বস্তু মাকে মানে শাহুৱেকে আনিব দিছিলে, লিষ্ট বনাই দিছিলে, গোটেইবোৰ দাম দৰ মাৰি হ'লেও লৈ আহিলে। বেপাৰীৰ লগত পূৰা দাম দৰ মাৰিছে, কমাবলৈ ৰিকুৱেষ্ট কৰিছে, কাৰণ 200 টকা দিছে আৰু চব্জি বজাৰ ইমানবোৰ কৰিব দিছে। যদি গোটেইখিনি নিনিয়ে আকৌ গালি পাৰিব। সেইকাৰণে সকলোৰে লগত পূৰা দাম দৰ মাৰি কৰি হ'লেও কষ্ট কৰি হ'লেও গোটেইবোৰ লৈ আহিছে। সৰু বোৱাৰীয়ে সেইবোৰ দেখিতো অবাক হৈ গৈছে। তথাপিও তাই বৌয়েকক মানে বাইদেউয়েকক বহুতখিনি সহায় কৰি দিছে আৰু খোজকাঢ়িও আহিছে। তেওঁলোকৰ হাতত দাম দৰ মাৰি কমাবলৈ কমাওঁতে তেওঁলোকৰ হাতত আৰু 20 টকা ৰৈ গৈছিলে। আৰু তাৰ পাছত ডাঙৰ বোৱাৰীকে ক'লে, মৌচুমী, আজি তোমাৰ দমটো দেখিয়ে বেপাৰীজনে কম দামতে বস্তুখিনি দিলে। ইমান কম দামত দিব বুলি ভবাই নাছিলোঁ। সঁচাকৈ তুমি কিন্তু বৰ দম দিলা দেই মানুহজনক, ভয়ে খাই গ'ল। আৰু কাম এটা কৰোঁ নেকি, আমাৰ হাততো এতিয়া 20 টকা জমা আছে, 20 টকা আমি পানী পুৰি খাওঁগৈ ব'লা। বহুত দিন হ'ল খোৱা নাই জানানে, বাহিৰৰ বস্তু যে কিমান দিন খাব পোৱা নাই, বৰ মন গৈ থাকেও। কিন্তু দোকানলৈ আহিলেও মাহঁতে পইচা তেনেকৈ নিদিয়ে নহয়, আৰু মানুহজনক খুজিলেও নিদিয়েই তেনেকৈ। মাকক সুধিহে একে চব কাম কৰে। মোৰ খঙে উঠে কিছুমান কথা জানানে, কিন্তু একো ক'বহে নোৱাৰোঁ। আজি খাওঁগৈ ব'লা, তুমিও আছা, অকলে ভালো নালাগে। দুইজনীয়ে 10 টকা পানী পুৰি খাই লওঁগৈ ব'লা। সিখন দোকান চোৱাচোন। হয় দিয়ক বাইদেউ, মাজে মাজে এনেকৈ দম দিব লাগে। বেছি ঠাণ্ডা মুণ্ডা দেখিলে মানুহবোৰে ঠগিবলৈ আৰম্ভ কৰে, আৰু ইমান ঠাণ্ডা মুণ্ডা হৈ আজিকালি দিনত লাভ নাই, বুজিলেনে বাইদেউ? সেইকাৰণে অলপমান এনেকৈ দম চম দিব। আৰু আপোনাৰ বাহিৰৰ বস্তু খাই ভাল লাগে ন, ইমান দিন খাব পোৱা নাইনে? দাদাইতো কিবা এটা নি হ'লেও দিব লাগে ন ঘৰত। হ'ব দিয়ক ব'লক খাওঁগৈ। আৰু আজি কিবা এটা কৰিব লাগিব। আজি বাহিৰতে ৰাতিৰ সাঁজ বাহিৰতে খামগৈ দিয়ক। কিবা এটা বুদ্ধি উলিয়াই মই প্লেন কৰি আছোঁ, আপুনি চিন্তা নকৰিব। বহুত দিন বাহিৰত খোৱা নাই নহয় আপুনি, মই আজি আপোনাক বাহিৰত খুৱাই আছোঁ, ব'লক। কি সঁচাকৈ কৈছানে? সঁচাকৈ বাহিৰত খাব আহিবা? কোনে আনিব তোমাক? ঘৰৰ মানুহৰ কথা জানো তুমি নাজানা? তেওঁলোকে জানো আমাক ঘৰত মানে বাহিৰত খাবলৈ আহিবলৈ দিব? হৈছে আৰু, হাততো পইচা নাই নহয়, এতিয়া খাই যাবলৈও কেনেকৈ খাবা তুমি বাহিৰত? সেইবোৰ আশা আৰু বাদেই দিলোঁ আৰু, বুজিলা? সেইবোৰ আপুনি চিন্তাই নকৰিব, মোৰ ওপৰত এৰি দিয়ক। মোক আপুনিতো এতিয়াও ভালকৈ চিনিয়ে পোৱা নাই। মই যি কৰোঁ বুলি কওঁ সেইটো কৰোঁৱেই। হয় নেকি? হ'ব দিয়া বাৰু ব'লা, আগতে পানী পুৰি খাই লওঁগৈ ব'লা। ব'লক খাই লওঁগৈ। আৰু ঘৰত আজি গৈ পেলাই মই যেনেকৈ কওঁ তেনেকৈ কৰিব, তেতিয়াহে মই মানে বাহিৰত খাবলৈ চবকে পতাব পাৰিম। মই যেনেকৈ কওঁ তেনেকৈ কৰিব, বুজিলেনে? কি হ'লনো এনেকৈ চিঞৰিছা যে?
কি হ'লনো ক'বলৈ আহিছা হা এতিয়া কেইটা বাজিলে এতিয়া ৰাতি 8টা বাজিলে আমি 8টা বজাত ভাত খাওঁ বুলি নাজানা জানো ডাইনিঙত চব বহি আছে মা দেউতাহঁত ভাত পানী একো নাই যে একো ৰেডি কৰা নাই যে কিহৰ কাৰণে মানে তোমালোক দুইজনী যে ভিতৰত সোমাই আছা এফালে বৌৰ ওচৰত গ'লো বৌ ভিতৰত সোমাই আছে তুমিও আহি এনেকৈ বিচনাত বহি আছাহি ভাত পানী নবনোৱা যে কিহৰ কাৰণে 8টা বাজি গ'ল দেখোন 8টা বজাত সকলোৱে ভাত খায় ব'লা ভাত বনোৱাগৈ মই ভাত বনাব নোৱাৰোঁ বাইদেউও নোৱাৰে আমি দুইজনী এতিয়া বজাৰৰ পৰা খোজকাঢ়ি আহি পাইছোঁহে কিমান সময়নো হৈছে বজাৰৰ পৰা আহি পোৱা এতিয়া আৰু বনাই থকাৰ আমাৰ ধৈৰ্য নাই বনাব নোৱাৰোঁ এতিয়া এলাহ লাগিছে আকৌ ৰেষ্ট ল'বলৈ দিয়া মোক কি তোমালোকে এতিয়া ৰেষ্ট লৈ থাকিবা আৰু আমি কি খাম হা আমি ভাত খাব নালাগে মানে আৰে আমাৰ ভাগৰ লাগিছে আজি বনাব নোৱাৰোঁ ইমান দূৰ খোজকাঢ়ি গৈছোঁ আহিছোঁ বনাবলৈ এলাহ নালাগে নেকি আমিতো মানুহে কাম এটা কৰা নহ'লে বাহিৰতে খাবলৈ যাওঁ ব'লা আজি বহুত দিন হ'ল বাহিৰত খোৱাই নাই আৰু বাইদেউ বোলে আজিলৈকে বাহিৰত তেনেকৈ খায়ে পোৱা নাই মানে খাবলৈ মন কৰি আছে ব'লা চব মিলি আজি বাহিৰতে খাবলৈ যাওঁ নহ'লে কি বাহিৰত খাবলৈ যাওঁ মা চোৱাচোন কি কথাবোৰ কৈ আছে তাই বাহিৰত বোলে খাবলৈ যায় বনাবলৈ বোলে এলাহ লাগিছে তহঁতে মানে কি এইবোৰ এক্টিং কৰি আছ হা সময়মতে ভাত নিদিওঁ আকৌ বাহিৰত খাবলৈ যা ৰাম সিহঁতৰ মানে কি কথা এতিয়া বজাৰত গৈ সেইটোৱে শিকি আহিলি এইকণ খোজকাঢ়োতে একে ভাগৰে লাগি গ'ল সিহঁতৰ যা ভাত বনাগৈ কোনে বাহিৰত খাবলৈ যাব পইচা তোৰ বাপেৰে দিব মা মোৰ ঘৰৰ মানুহক ধৰি কথা নক'ব কিন্তু কথা বেয়া হৈ যাব আকৌ বাপৰে এইচোন বৰ মুখ কি কৰিবি তই হা কমেই মই মা হ'ব দিয়া কাজিয়া নকৰিবাচোন ব'লা নহ'লে আজি চবেই বাহিৰতে খাই আহোঁগৈ তেওঁলোকেও মন কৰিছে যেতিয়া আমিও সঁচাকৈ বহুত দিন বাহিৰত খাবলৈ যোৱাই নাই তেনেকৈ যোৱাই নহয়চোন ব'লা আজি নবা ৰাতি সাঁজ চবেই মিলি বাহিৰত খাই আহোঁগৈ হয় নেকি বাবা তয়ো মানে তাইৰ ফলীয়া হৈ গ'লি হ'ব দে বাৰু তহঁতে যদি বাহিৰত খাবলৈ যাবলৈ বিচাৰিছ ব'ল তেন্তে আজি তহঁতক বাহিৰত খুৱাই আনিম ব'ল ওলা কি মা সঁচাকৈ নিবনে সঁচাকৈ চব যাব বাহিৰত খাবলৈ থেংক ইউ মা ময়ো ওলাওঁগৈ তেন্তে হ'লে বাইদেউকো কথাটো কওঁগৈ ৰ'ব ওলা গৈ যা তাৰ পাছত ঘৰৰ সকলো ওলাই গৈ এখন ৰেষ্টুৰেণ্টত ভালকৈ খোৱা বোৱা কৰিলে গোটেইবোৰে খাই বৈ হোৱাৰ পাছত ঘৰলৈ বুলি যাবলৈ ওলালে কিন্তু বিল দিয়াৰ মানে কাৰো নামেই নাই আৰু ৰাস্তাত যেতিয়া মানে ৰেষ্টুৰেণ্টৰ দুৱাৰমুখ পালেহি ৰেষ্টুৰেণ্টৰ মেনেজাৰজনে দৌৰি আহি পেলাই তেওঁলোকক বাধা গুচি ধৰিলে যে আপোনালোকে বিলটো এতিয়ালৈকে দিয়াই নাই আৰু তাৰ পাছত বাইদেউ ছাৰ আপোনালোকে যাবলৈ ওলাইছে যে বিলটো দি থৈ যাওক বিলটো দিয়াই নাই দেখোন হেৰা ডেকা ল'ৰা বিলটো দিম কিয় নিদিম আৰু বিলটো আমাৰ এই বোৱাৰীকেইগৰাকীয়ে পেড কৰিব গম পাইছেনে আমাক যাবলৈ দিয়া তেওঁলোকক ৰখাই থোৱা তেওঁলোকে বিল দি পেলাই আহিব ঠিক আছে মা মা কি কৈছে আপুনি এইবোৰ কি কৈছে ক'বলৈ আহিছ যি শুনিছ ঠিকেই কৈছোঁ ন তহঁতেহে বাহিৰত খাবলৈ উৎপাত কৰি আছিলি দে এতিয়া বিল দি থৈ আহক দেউতাৰে বাহিৰত ৰৈ আছে আমি যাওঁ তহঁত দুজনীয়ে বিল দি কৈ আহিবি কিন্তু মা আমাৰ হাততচোন এক টকাও নাই আমি ইমানবোৰ বিল ক'ৰ পৰা দিম আমি ক'ৰ পৰা ইমানবোৰ পইচা পাম মা ক'ৰ পৰা বিল দিম ইমানবোৰ খোৱা হৈছে সকলোৱে আৰু বিলোতো বহুত হৈছে চাগে আমাৰ তাত পইচা নাই মা তেনেকুৱা নকৰিব আমাক এৰি থৈ নাযাব মা আমাক এৰি থৈ নাযাব আমি ক'ৰ পৰা দিম চুপ থাক মই সেইবোৰ একো নাজানো যি কৰা কৰি থাক আমি যাওঁ বাবা মাজনী ব'ল মা ব'লা আৰু তাৰ পাছত ঘৰৰ সকলোৱে দুয়োগৰাকী বোৱাৰীকে তাতে এৰি থৈ ঘৰলৈ বুলি গুচি আহিলে দুয়োগৰাকীয়ে বিল ক'ৰ পৰা দিব তেওঁলোকে এবাৰো চিন্তা নকৰিলে আৰু তাৰ পাছত কি হ'ল আমাক এনেকৈ ভালে ভালে ঘৰ পোৱাহি দেখি আচৰিত লাগিছে চাগে ন সকলোৰে নে দেউতাৰ মোবাইলৰ মেছেজটো দেখি আচৰিত লাগিছে দেউতা আপোনালোকে কি ভাবিছিলে মই বাইদেউৰ নিচিনা বাইদেউক আপোনালোকে যি মন যায় তাকে কৰিব পাৰিছিলে কিন্তু মোৰ লগত এইবোৰ টালি ভালি নহ'ব মই জানিছিলোঁৱে আপোনালোকে যে কিবা নহয় কিবা এটা তেনেকুৱা কৰিব আৰু সেইকাৰণেই মই আপোনালোক যোৱাৰ আগতে দেউতাৰ পৰা ATMটো মই মনে মনে লৈ লৈছিলোঁ আৰু দেউতাৰ ATMৰ পিন নম্বৰটোতো জানোৱেই এওঁ এদিন উলিয়াওঁতে মই দেখিছিলোঁ আৰু এতিয়া কি দেউতাৰ একাউণ্টৰ পৰা 10,000 উলিয়াই ল'লোঁ উলিয়াই লৈ আৰু ৰেষ্টুৰেণ্টৰ বিলো দিলোঁ ধুনীয়াকৈ অলপ ফুৰিলোঁ পাৰ্কত ঘূৰিলোঁ দুইজনীয়ে ঘূৰি কৰি কেব বুক কৰি ঘৰ পালোঁহি আৰু এতিয়াও হাতত 2-3 হাজাৰমান আছে বাৰু আকৌ মন গ'লে ক'ৰবাত খাবলৈ যাম আপোনালোকে মোক কি বুলি ভাবিছে হা
আপোনালোকে চাগে ভাবিছিলে আমি দুইজনীয়ে ৰেষ্টুৰেণ্টত বাচন ধুম, কাম কৰিম, আহিব নিদিব, তাতে কাম কৰি কৰি আমি থাকি যাম, হয়নে নহয়? কিন্তু মোক আপোনালোকে চিনি পোৱাই নাই। মই কেনেকুৱা বস্তু লাহে লাহে চিনি পাই যাব। ইমান দিনে যে মনে মনে থাকিলোঁ একমাত্ৰ বাইদেউৰ কাৰণে। বাইদেৱে মোক মনে মনে থাকিবলৈ কৈছিলে কাৰণে আছিলোঁ। কিন্তু মই এনেকৈ ভুল দেখিলে মনে মনে থকা ছোৱালী নহয়। তোৰ ইমান সাহস, তই আমাৰ পৰা পইচা খৰচ কৰিবলৈ তোৰ ইমান সাহস, হা? তোক মই সোধাই নেৰোঁ। তোক মই কি কৰোঁ চাই থাক। কি কৰিব হা? কি কৰিব? বেছি দম নিদিব। এতিয়াই নহ'লে পুলিচক মাতি মই সকলোকে এৰেষ্ট কৰাই লৈ যাম। সকলোৱে কিমান আমাক যন্ত্ৰণা দিয়ে, কিমান আমাক অত্যাচাৰ কৰে, আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, সকলোবোৰ যদি পুলিচক জনাই দিওঁ, লগতে লকআপত সোমোৱাই থ'বগৈ। আৰু লকআপত কেনেকৈ এইবোৰ চালাকি কৰে কৰি থাকিব তেতিয়া। বুজিলেতো? মাতিম নে পুলিচক, নে অলপ চিডিল হ'ব? তোমালোকে আমাৰ ঘৰখনৰ মান সন্মান চব চেছ কৰিব ওলাইছা নেকি? এতিয়া মান সন্মানত লাগিলে। দেউতা, আমাৰ বোৱাৰী দুইজনীক যেতিয়া ৰেষ্টুৰেণ্টত অকলে এৰি থৈ গুচি আহিছিলে, তেতিয়া আপোনাৰ সন্মান ক'লে গৈছিলে? আমাৰ যদি কিবা এটা হ'ল হয়, আপোনাৰ ঘৰৰ সন্মান তেতিয়া নগ'ল হয় নেকি? হে? এতিয়া পুলিচক মাতিলে সন্মান যায়, নহয় জানো? হ'ব, আমি ইমানো বেয়া নহয়, সন্মান শেষ নকৰোঁ বাৰু। কিন্তু অলপ চিডিল লাগক সকলো, নহ'বা মই সেইটো দিন আনিবলৈ বেছি দেৰি নালাগে, বেছি সময়ো নালাগে মোৰ। বুজিছেতো? বাইদেউ, ব'লক ভিতৰলৈ। আপুনি চিন্তাই নকৰিব, মই আছোঁ আপোনাৰ লগত। আৰু এওঁলোকক মই কি কৰিব লাগে কৰি আছোঁ। ব'লক ভিতৰলৈ। ব'লা। মাজনী, মাজনী, তই ৰুমত সোমাই আছহি। বলচোন এইকেইজনীক চাহ একাপ বনাবলৈ কগৈ। সিহঁতকেইজনী ৰুমত সোমাই আছে। মোৰ কিবা ক'বলৈ যাবলৈ ভাল লগা নাই। যাচোন তই কগৈ চাহ একাপ বনাবলৈ কাৰণে। কি? মই ক'ব লাগে? মই নোৱাৰোঁ দেই মা, মই নোৱাৰোঁ ক'বলৈ। কালি যিটোহে মোচন দেখিলোঁ তাইৰ, মোৰ ভয় লাগিছে। কিন্তু মই আৰু তাইৰ ওচৰত যাব নোৱাৰোঁ, সিহঁতৰ ওচৰত যাব নোৱাৰোঁ। সিহঁতক মই আৰু অৰ্ডাৰ দিব নোৱাৰোঁ। মা, তুমিয়ে যি কৰা কৰি থাকাগৈ। আৰু এটা কথা মা, মই তোমাৰ ভালৰ কাৰণে কৈছোঁ। কি জানা, তুমি সিহঁতৰ লগত মিলি থাকিবা, গম পাইছানে? কাৰণ মই ছোৱালী মানুহ, মইতো বিয়া হৈ পেলাই বেলেগ এখন ঘৰলৈ গুচি যামগৈ। পিছত বুঢ়া বয়সত বিপদত সেই বোৱাৰীকেইজনীয়ে তোমাক চাব লাগিব। সেইকাৰণে বোৱাৰীৰ লগত মিলি থাকা, তেতিয়াহে বুঢ়া বয়সটো তোমাৰ ভালেৰে কাটাব, মানে ভালকৈ যাব। বুজিছা মা? বুঢ়া বয়সত তোমাক অলপচন তেতিয়াহে ধৰিব। এতিয়া যদি তুমি সিহঁতক ইমানকৈ অত্যাচাৰ কৰা, পিছত বুঢ়া বয়সতো তোমাক অত্যাচাৰ কৰিব। বুজিলা মা? বোৱাৰীয়েহে তোমাৰ লগ নেৰিব। যদি বোৱাৰীক ভাল ব্যৱহাৰ কৰা, বোৱাৰীয়েহে তোমাক বুঢ়া বয়সটো ভালকৈ চাই চিতি তোমাক মাৰিব, গম পাইছা? মইতো সদায় তোমাৰ লগত নাথাকোঁ। হ'ব দিয়া, এতিয়া যি কৰা কৰি থাকাগৈ। মই যাব নোৱাৰোঁ হ'লে দেই সিহঁতৰ ওচৰত, আৰু মই সিহঁতক একো ক'বও নোৱাৰোঁ। মোক ডিষ্টাৰ্ব দি নাথাকা, যোৱা ইয়াৰ পৰা। আৰু এনেকৈয়ে শেষত ননন্দীয়েকেও কথাবোৰ বুজি পালে। তাই মাকক ভালকৈ শিক্ষা দিবলৈ ধৰিলে। আগতে যিজনী ছোৱালীয়ে মাকক বৌয়েকহঁতৰ বিপৰীতে কথা লগাই আছিলে, বৌয়েকহঁতক গালি খুৱাই আছিলে, কাম কৰাবলৈ কৈ আছিলে, সেইজনী ননন্দীয়েকে এতিয়া শুদ্ধ পথত আহিলে আৰু মাকক ভালকৈ বোৱাৰীয়েকহঁতৰ ফালে মানে ক'বলৈ ধৰিলে, ভালকৈ। আৰু তাৰ পাছত মাকেও বোৱাৰীয়েকহঁতক বহুত মৰম কৰা হ'ল। সকলোবোৰ লাহে লাহে মিলি গ'ল আৰু সকলো হাঁহি ফূৰ্তিৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। আৰু তাই যি কৈছেতো ঠিকেই কৈছে, হয়নে নহয়? বুঢ়া বয়সততো বোৱাৰীয়েকেহে চাব, ছোৱালীয়েতো আহি নাচায়। ছোৱালীটো বেলেগ এখন ঘৰলৈ ওলাই যাব। বোৱাৰীয়েকক যদি অত্যাচাৰেই কৰি থাকে, তে বুঢ়া বয়সতনো ক'ত চাব? সেইবোৰ খংটো উঠিয়ে থাকিব, বোৱাৰীয়েকহঁতৰ মনত জ্বলিয়ে থাকিব জুইকুৰা। এতিয়া যদি ভাল ব্যৱহাৰ কৰে, পিছত তেওঁ ভাল ব্যৱহাৰেই পাব, কাৰণ মৰম দিলেহে মৰম পায়। আৰু সেইখিনি কথা শাহুৱেকে বুজি পালে আৰু বোৱাৰীয়েকহঁতৰ লগত মিলিজুলি দিন কটাবলৈ ধৰিলে। আমাৰ কাহিনীটো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। ধন্যবাদ।